নগাঁৱৰ টাউন তেলিয়া গাঁৱত নক্ষত্ৰ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত গ্ৰীষ্মকালীন ভাওনা প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি। নগাঁও নক্ষত্ৰ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত গুৰুজনাৰ অংকীয়া ভাওনা প্ৰশিক্ষণ কৰ্মশালাৰ আজি সামৰণি পৰে। প্ৰথমবাৰৰ বাবে টাউন তেলিয়া গাঁও কলিতা সমাজৰ নামঘৰত 10 দিনীয়াকৈ অনুষ্ঠিত কৰা কৰ্মশালাখনত গাঁৱৰ শিশুসকলে অংশগ্ৰহণ কৰে। সামৰণি অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক বীৰেন বৰা। ভাষণ প্ৰসংগত বীৰেন বৰাই তেওঁৰ শৈশৱৰ স্মৃতি ৰোমন্থন কৰি শিশুসকলক কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। লগতে অতিথি হিচাপে উপস্থিত থাকে ডক্টৰ প্ৰাঞ্জল গৌতম, নগাঁও কবি লেখক প্ৰিয়াংশু শৰ্মা, লগতে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি। ইয়াত বিভিন্নজন আছে, বিভিন্ন স্থানৰ পৰা আহিছে, তেওঁলোকে নিজৰ কথা ক'ব। কিন্তু আমি যিহেতু সংবাদ মাধ্যমৰ লগত জড়িত আৰু আমি নিজে গাঁৱৰ পৰা আহি আজি আমি এইকণ সুবিধা পাইছোঁ আপোনালোকৰ আগত কোৱা যে গাঁৱৰ সেই পৰিৱেশটো মই কৈছোঁ, যেতিয়া আমি কণ শিশু আছিলোঁ তেতিয়া আমাক প্ৰশিক্ষণ দি নামঘৰত ভাওনা শিকোৱা হোৱা নাছিলে। যেতিয়া নাটখনত এজন সৰু শিশুৰ চৰিত্ৰত অভিনয় কৰিবলৈ ল'ৰা লাগে, তেতিয়া গাঁওখনৰ কোনোবা এজনক কোৱা হৈছিলে যে ইয়াৰ ল'ৰাটোৱে বা এই ল'ৰাটোৱে আমাৰ ভাওনা কৰিব। আৰু ডাঙৰে যেতিয়া যেনেকৈ কৰিছিলে সেয়া দেখি পেলাই সেই ভাওনা শিকা হৈছিলে। কিন্তু গুৰুজনাই কৈ থৈ গৈছে, যাৰ কাৰণে আজি আপুনি তাৰে অলপ অংশীদাৰ আৰু শিশুসকলক আগত লৈ কি ক'ব? নহয় চাওক, ক'বলৈ মানে কি, মোৰ এটা প্ৰয়াস, সৰু প্ৰয়াস, নক্ষত্ৰ সাংস্কৃতিক গোষ্ঠী বুলি মোৰ সপোনত দেখা এটা নাম আচলতে, সেই নামটো দিয়েই প্ৰথমবাৰৰ বাবে আগতে কৰিছোঁ। মই ভাওনা তেনেকৈ জনাই নজনাই কৰিছোঁ, শিকাবলৈ চেষ্টা কৰিছোঁ। নিজেও প্ৰথম 5 বছৰ বয়সৰ পৰাই ভাওনা কৰিছোঁ আৰু যিখিনি শিকিছিলোঁ সেইখিনিকে শিশুসকলৰ মাজত অকণমান বিলাই দিয়াৰ বাবে প্ৰয়াস কৰিছিলোঁ। আৰু নক্ষত্ৰ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত 10 দিনীয়া এটি ভাওনা কৰ্মশালা কৰিবলৈ প্ৰয়াস কৰিছিলোঁ। আৰু আজি সামৰণি অনুষ্ঠান, শিশুসকলে বিভিন্নজন প্ৰশিক্ষক আহিছিল, যথেষ্ট ভাল গুৰুসকলক মই নিমন্ত্ৰণ জনাইছিলোঁ। গুৰুজনাৰ অপূৰ্ব বৈশিষ্ট্য অংকীয়া ভাওনা, এই অংকীয়া ভাওনা নতুন প্ৰজন্মৰ মাজত বিৰাজমান কৰিবৰ কাৰণে ইয়াত কৰ্মশালা অনুষ্ঠিত কৰা হ'ল। বিভিন্নজন শিশুৱে ইয়াত অংশগ্ৰহণ কৰিলে। উদ্যোক্তা হিচাপে আপুনি কি ক'ব? আমাৰ নক্ষত্ৰ সাংস্কৃতিক গোষ্ঠী প্ৰথমবাৰৰ বাবে এইবাৰ আমি শংকৰ মাধৱ গুৰু দুজনাৰ যি অংকীয়া ভাওনা আছিল, সেই অংকীয়া ভাওনা তেওঁলোকক সামান্যতম হ'লেও তেওঁলোকক অলপ শিক্ষা দিবৰ বাবে আমি প্ৰথমবাৰৰ বাবে গ্ৰীষ্মকালীন কৰ্মশালা 10 দিনীয়া আৰম্ভ কৰিছিলোঁ। 19 জুলাইৰ পৰা আৰম্ভ হৈছিল, আজি 28 জুলাইত ইয়াৰ পৰিসমাপ্তি ঘটিছে। অকল তেওঁলোকক অংকীয়া ভাওনাৰ ওপৰতেই নহয়, শংকৰদেৱৰ বিষয়ে বা শংকৰদেৱৰ সৃষ্টিৰ বিষয়ে বিভিন্ন কথা জানিবৰ পৰা তেওঁলোকক যি মানে এটা আমাৰ উদ্যোক্তাসকলে যি এটা পদক্ষেপ লৈছে, সেই পদক্ষেপক আমি বিশেষভাৱে আমি সমৰ্থন কৰিছোঁ। লগতে আমাৰ এই অনুষ্ঠানটোৰ মূল উদ্দেশ্য হৈছে যে বৰ্তমান সময়ত আমাৰ ল'ৰা ছোৱালীখিনি যেনেকৈ আমাৰ মোবাইল বা এনেধৰণৰ কাৰ্যত তেওঁলোকে যেনেকৈ জড়িত হৈছে, তাৰ পৰা অলপ হ'লেও তেওঁলোকক আঁতৰাই আনি তেওঁলোকক যাতে এটা আমাৰ অসমীয়া কৃষ্টি সংস্কৃতিৰ বিষয়ে অকণমান আমি তেওঁলোকক সাম্যক হ'লেও জ্ঞান দিব পাৰোঁ, তাৰ এটা থুলমূল